আজি মই শনিবাৰে কথাটো গম পালোঁ সংবাদ মাধ্যমৰ জৰিয়তে গম পাই যেতিয়া মই নিজৰ ক্ষোভ প্ৰকাশ কৰিলোঁ মোৰ নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে তেতিয়া সকলোৱে মোক প্ৰশ্নও কৰিলে সকলোৱে গৰিহণাও দিছে আৰু এই খবৰটো পাই মই খুব দুখ পাইছোঁ কাৰণ ইমান বিকৃতভাৱে এটা কালজয়ী গীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিকৃতভাৱে পৰিৱেশনৰ উপস্থাপন কৰিছে আৰু এইটো গীতটোতো নাগাৰা নামৰ কাৰণে নহয়েই গতিকে তেওঁলোকে এইটো কৰি যিটো এটা জাতীয় মানে অসমীয়া জাতিৰ সাংস্কৃতিক জগতৰ কাৰণে এটা অপৰাধমূলক কাম কৰিছে এইটো গতিকে মই ভাবোঁ আৰু আশাও কৰিছিলোঁ যে এইটো প্ৰচাৰ হোৱাৰ বা সম্প্ৰচাৰণ হোৱাৰ এটা সময়ৰ ভিতৰত তেওঁলোকে ক্ষমা খুজিব ৰাজহুৱাভাৱে কিন্তু তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়াই ব্যক্ত নকৰিলে বা প্ৰকাশ নকৰিলে মই আচৰিত হ'লোঁ আৰু আজি সেইকাৰণে মই অপেক্ষা কৰি মই আজি আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাসৰ তৰফৰ পৰা এখন এজাহাৰ তেওঁলোকৰ বিৰুদ্ধে দিছোঁ তেওঁ আইনে কি ধৰণে ব্যৱস্থা লয় সেইটো আইনৰ ওপৰত কথা আমাৰ ন্যায় কেনেকৈ ধৰণে আমি ন্যায় পাওঁ আৰু আমাৰ উদ্দেশ্যটো একেবাৰে তেওঁলোকক শাস্তি দিয়াটো আমাৰ উদ্দেশ্য একেবাৰে নহয় তীব্ৰ শাস্তি দিয়ে তেওঁলোকে যাতে অনুশোচনা কৰে অনুতপ্ত হয় আৰু ভৱিষ্যতে তেনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ জাতীয় পুৰুষসকলৰ সৃষ্টিক বিকৃত কৰিবলৈ সাহস নাপায় সেইটোৱে আমাৰ আচল উদ্দেশ্য গতিকে শাস্তি দিলেও কেতিয়াবা এনেকুৱা হয় তেওঁ শাস্তিৰ পৰা ৰেহাই পোৱাৰ পিছত আকৌ কামবোৰ পুনৰ আৰম্ভ কৰে সেইটো নহয় আনকি মই আইনৰ বিষয়াসকলকো মই অনুৰোধ কৰিম যে শাস্তিতকৈ তেওঁলোকে যাতে অনুতপ্ত বেছি হয় আৰু ভৱিষ্যতে যাতে এনেকুৱা কাম নকৰে আৰু এনেকুৱা ধৰণৰ তেওঁলোকৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰিব লাগে যাতে ভৱিষ্যতে তেওঁলোকৰ বাহিৰেও কোনোবাই যদি কৰিম বুলি ভাবি আছে তেওঁলোকে যাতে সাহস নকৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত